সহকারী শিক্ষক আনোয়ার স্যার, সহকারী শিক্ষক মইনুদ্দিন আহমেদ ডাঙরিয়া, সহকারী শিক্ষক আমার জহরুল কেরানী জহরুল ফরাজ ডাঙরিয়া, এই সভাত উপস্থিত হোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল, দুইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী অভয়পুখুৰী হাইস্কুলৰ আব্দুল সালাম ডাঙৰীয়া, মোৰ আগত থকা অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ আমাৰ এই অনুষ্ঠানখন যিসকল ব্যক্তিৰ দ্বাৰা জন্ম হৈছিল, জিউৰাম বড়ো ছাৰ তেখেত এই পৃথিৱীত নাই, তেখেতক মই স্মৰণ কৰিছোঁ। লগতে যিসকল আমাৰ অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, শিক্ষকসকল আমাৰ এই পবিত্ৰ অনুষ্ঠান পবিত্ৰ স্থানত দি আমাক যি পোহৰ বিলাই থৈ গৈছে, সেইসকলক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতেই মোৰ আগত থকা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, বিদায়ী সভাৰ যি ছাত্ৰ ছাত্ৰীসকল খন্তেকীয়া বিদায় ল'বৰ কাৰণে আজি যি সভা আহ্বান কৰিছে, তাৰ উদ্দেশ্যে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক ইমান সুন্দৰ পৰিৱেশত আহি অতি সুন্দৰভাৱে, আমি এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ আছিলোঁ, এই স্কুলত এনেকুৱা জৰাজীৰ্ণ অৱস্থা আছিল, মানে দেখিলেই বা স্কুললৈ আহিলে আমাৰ ভাল লগা নাছিল। বৰষুণ দিলে ৰুমৰ ভিতৰত পানী পৰা আছিল, আমি এইখিনিৰে যাব পৰা নাছিলোঁ। আৰু সেই দিন অতিবাহিত হৈ গৈছে, পাৰ হৈ গৈছে। আমাৰ ছাৰসকলে ইমান কষ্ট ত্যাগ স্বীকাৰ কৰাৰ বিনিময়ত আজি সুন্দৰভাৱে এই অনুষ্ঠানখন অতি জাকত জিলিকা হৈ পৰিছে। আজি তোমালোকৰ যি বেচ, এইটো নিশ্চয় 24 নম্বৰ বেচ, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, 24 নম্বৰ বেচত অতি সুন্দৰভাৱে, কিন্তু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যি কষ্ট ত্যাগ স্বীকাৰ কৰিলে, ঠিক তেনেকৈ ছাৰসকল সেই কষ্টৰ বিনিময়ত আজিলৈকে আছে। আমাৰ স্কুলখন আজিলৈকে মানে চৰকাৰীকৰণ নহ'ল, পোষ্টখিনিহে কিবা অলপ অনাৰিয়াম ছাৰসকল পায়। সেই কষ্টৰ বিনিময়ত আমাক বা তোমালোকক শিক্ষা দান কৰিছে। ছাৰসকলৰ এটাই উদ্দেশ্য, ইমান কষ্ট ত্যাগ স্বীকাৰ কৰাৰ বিনিময়ত তেখেতসকলৰ এটাই উদ্দেশ্য যে এই অঞ্চল, এই অভয়পুখুৰী গাঁও পঞ্চায়তৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনক, আমাৰ অঞ্চললৈ ভৱিষ্যত উজ্জ্বল তৰাৰ নিচিনা জিলিকি থকাৰ কাৰণে তেখেতসকল আপ্ৰাণ চেষ্টা কৰি আমাক শিক্ষা দান কৰিছে বা তোমালোকক শিক্ষা দান কৰিছে। আৰু তাৰ বিনিময়ত মই দেখা পাই আছোঁ যে এই ছাৰসকল যিমান কষ্ট, তোমালোকৰ মা দেউতা, আমাৰ খুৰা অশেষ খেতিৰ লগত জড়িত খেতিয়ক ব্যক্তি, তেখেতসকলক কষ্ট ত্যাগ স্বীকাৰ কৰি তোমালোকক এই অনুষ্ঠানখনলৈকে পঠায়। আৰু তোমালোকৰ আশা এটাই, তোমালোকৰ ওপৰত এই অঞ্চলবাসীৰ, এই শিক্ষক শিক্ষয়িত্ৰীসকল, এই আই মাতৃসকলৰ এটাই উদ্দেশ্য, মোৰ ল'ৰা মোৰ ছোৱালী অভয়পুখুৰী হাইস্কুলৰ ভিতৰত প্ৰথম স্থান পাব, গোটেই দৰং জিলাৰ ভিতৰত প্ৰথম স্থান পাব, গোটেই অসম ভিত্তিত তেওঁলোকৰ পজিশ্যন থাকিব। আৰু তোমালোকে কিছু ছাত্ৰ ছাত্ৰী মই দেখা পাই আহিছোঁ যে তোমালোকে পঢ়াৰ প্ৰতি বেছি গুৰুত্ব নাই, তোমালোকৰ গুৰুত্ব এটাৰ ওপৰতে বেছি, কেনেকৈ আমি স্কুললৈ যাব পাৰোঁ, কেনেকৈ আমি ৰাতি মোবাইলত ব্যস্ত হৈ থাকিব পাৰোঁ, কেনেকৈ আমি ভিডিঅ' গেম চাব পাৰোঁ, হয়নে নহয়? চোৱা নে নাই তোমালোকে? মোবাইল চোৱা নে নাই? নোচোৱা? কোনো নোচোৱা? সঁচাকৈ? নিশ্চয় ছাৰে কৈ যোৱাৰ নিচিনা বিগত দিনত আমাৰ স্কুলৰ 80% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। তোমালোকে যিহেতু মোবাইল নোচোৱা, তোমালোকে যিহেতু ভালকৈ পঢ়া, তোমালোকে যিহেতু শিখৰৰ লগত জড়িত নহয়, হয়নে নহয়? যদি জড়িত নহয়, ভালকৈ পঢ়া, মোবাইল নোচোৱা, নিশ্চয় এইবাৰ আমাৰ 100% উত্তীৰ্ণ হ'ব, হ'ব না নাই?
হব 100%। বেছি দিন কিন্তু নাই। তোমালোকে কিমান পঢ়া, কিমান মোবাইলৰ লগত, তোমালোকৰ চকু কিমান মোবাইলৰ লগত থাকে, অনাই বনাই কিমান ঘূৰি ফুৰা, তোমালোকৰ মা দেউতা ঘৰত কাম কৰিব নিদিয়ে, হয় না নহয়? মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে তোমালোকক কাম কৰিব দিয়ে? একেবাৰে নিদিয়ে। আৰু তোমালোকক কি কৰে, ভালকে যোৱা, ভালকে চাহ কাপ টেবুলৰ ওপৰত দিয়ে, দিয়ে না নাই? ৰাতি হ'লে ঠাণ্ডা ভাত নিদিয়ে, গৰম ভাত দিয়ে, দিয়ে নে? গতিকে তোমালোকে এইবাৰ আমাৰ অভয়পুখুৰী হাইস্কুলত বিগত 24টা বেচ পাৰ হৈ গ'ল, আমি গোটেই অসমৰ ভিতৰত স্থান পোৱা নাই। আমাৰ দুখ, ইমান কষ্ট ত্যাগ স্বীকাৰ কৰি, ইমান আমাৰ অঞ্চলৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল ইমান কষ্ট ত্যাগ স্বীকাৰ কৰি তোমালোকক যি আশীষ দিব, যি কষ্ট ত্যাগ স্বীকাৰ কৰি তোমালোকক পঢ়াইছে, তোমালোকৰ আই মাতৃসকল যেনেকৈ কষ্ট কৰি তোমালোকক শিক্ষাৰ প্ৰতি আগুৱাই দিছে। গতিকে মোৰ অনুৰোধ, মোৰ আশা, মোৰ এটাই ইচ্ছা যে তোমালোক এইবাৰ নিশ্চয় অসমৰ ভিতৰত স্থান পাবা। পাবানে নাই? এটাও মাত নাই। কোনে কোনে পাবা? অলপ থিয় হৈ দিলে ভাল লাগিব। থিয় হৈ দি আছোঁ। কোনে কোনে পাবানে? কোনোবা পোৱা নোপোৱা বেলেগ কথা, চেষ্টা কোনে কোনে কৰিবা? ভাল লাগিছে। বাকীবিলাক মোবাইল চোৱা, শিখৰ খোৱা, দোকানত যায় আড্ডা মাৰা, চাইকেলেদি ঘূৰি ফুৰা, হয় নে নহয়? যিবিলাক চেষ্টা নকৰে, মানুহ কি কৈছে? চেষ্টা কৰিব লাগে। চেষ্টা কৰিলে কোনো বিফল নহয়। আৰু তোমালোকে হাত দাঙোতে চেষ্টা কৰা নাই, আৰু তোমালোকে যে কিমান সফল হ'বা, 100% যে কিমান আমাৰ এই স্কুলখন মানে ছাত্ৰ ছাত্ৰীসকল 100% যে উত্তীৰ্ণ হ'ব, তাৰ ওপৰত মোৰ অলপ সংকোচ অনুভৱ থাকি গ'ল। যিয়ে নহওক, আজি বিদায়ী হ'বা। আমিও এই অনুষ্ঠানখনত পঢ়ি গৈছোঁ, তোমালোকেও পঢ়ি আছা। আমি ছাৰসকলক দেখিলে দূৰৰ পৰাই আমি হয়তো ছাইড দিছোঁ, দূৰত গুচি গৈছোঁ বা নামি গৈছোঁ। আৰু বৰ্তমান যুগৰ ছাত্ৰ ছাত্ৰীসকল সেইবিলাক অলপ মানে দেখা কম পোৱা যায়। যিয়ে নহওক, তোমালোকৰ যে শিক্ষাই যে চব বস্তু সেইটো নহয়। মানুহৰ আচাৰ ব্যৱহাৰ, মানুহৰ মান সন্মান, মানুহৰ বাহিৰা যিবিলাক নলেজ, সেইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ থাকিব লাগে আৰু শিকিব লাগে। গতিকে মোৰ অনুৰোধ, তোমালোকে অকল শিক্ষাৰ ক্ষেত্ৰই নহয়, শিক্ষাটো লাগিবই। ছাত্ৰ ছাত্ৰী জীৱনত শিক্ষা লাগিবই। আৰু ভাল শিক্ষা, বৰ্তমান যুগত যদি ভাল শিক্ষা তোমালোকে নোলোৱা, ভালকৈ যদি তোমালোকে নপঢ়া, ভাল স্কুলত তোমালোকে চিট নাপাবা, ভাল অনুষ্ঠান এখনত যাব নোৱাৰিবা। গতিকে তোমালোকৰ পাৰ্চেণ্ট ভাল লাগিবই, তেতিয়াহে তোমালোকে ভাল অনুষ্ঠানলৈকে যাব পাৰিবা। গতিকে তোমালোকৰ আই মাতৃসকল, আমাৰ এই মুখ, আমাৰ অঞ্চলৰ যি সুনাম, নিশ্চয় তোমালোকৰ এই বেচে অতি সুন্দৰভাৱে আনিব বুলি আশা ৰাখিছোঁ। লগতে তোমালোকক এই 2 বছৰ, আগতে আছিল 3 বছৰ, এতিয়া হয়তো 2 বছৰ, এই অনুষ্ঠানখন ইমান সুন্দৰকৈ, ইমান পৰিপাটিকৈ দিয়া হৈছে, যাতে তোমালোকে ঘৰৰ পৰা ওলাই অহাৰ লগে লগে নিজৰ ঘৰৰ নিচিনা তোমালোকৰ অনুভৱ হয়। সেই হিচাপে আমি যিহেতু প্ৰাক্তন ছাত্ৰ আছিলোঁ এই স্কুলৰ, সেই হিচাপে তোমালোকক অতি সুন্দৰভাৱে ছাৰসকলৰ অনুৰোধ, আমাৰ সভাপতি চাহাবৰ অনুৰোধ মৰ্মে, এই অঞ্চলবাসীৰ অনুৰোধ মৰ্মে বিশেষকৈ এই অনুষ্ঠানখন অতি সুন্দৰভাৱে বনাই দিয়া হৈছে। আৰু আশা ৰাখিছোঁ তোমালোকে অনাগত দিনত শিক্ষাৰ প্ৰতি, আমাৰ এই অঞ্চলৰ প্ৰতি, আমাৰ নিজৰ গাঁওখনৰ প্ৰতি তোমালোকে সুদৃষ্টি ৰাখিবা, ভালকৈ পঢ়িবা। আমাৰ যি ইচ্ছা আছিল, সেই ইচ্ছা অনুযায়ী তোমালোকে ভাল ৰিজাল্ট কৰিবা বুলি আশা ৰাখিছোঁ। সকলোকে আশীৰ্বাদ কৰিছোঁ, অনাগত দিনত যাতে আমাৰ অঞ্চলত যি বৰ্তমান যি পৰিস্থিতি, এই পৰিস্থিতিবিলাক অতি সুন্দৰভাৱে তোমালোকে মহিমূৰ কৰিব পাৰা। তোমালোকে হ'লা আমাৰ ভৱিষ্যত। অদূৰ দিনত আমাৰ এই অঞ্চলত এজন ভাল স্থান দখল কৰিবা বুলি আশা ৰাখিছোঁ। সকলোকে মোৰ তৰফৰ পৰা এই দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যাতে আমাৰ এই বিশেষ পিছপৰা অঞ্চলত যাতে তোমালোকে দৰং জিলাত স্থান লাভ কৰা, অসম ভিত্তিত যাতে স্থান লাভ কৰা, তাৰে আশা ৰাখিছোঁ। লগতে তোমালোকক আশীৰ্বাদ দিছোঁ, অনাগত দিনত ভাল এজন ব্যক্তি হৈ, ভাল এজন শিক্ষক হৈ, ভাল এজন IAS অফিচাৰ হৈ
ACS অফিচাৰ হৈ IPS অফিচাৰ হ'ব পাৰা বুলি আশীৰ্বাদ দি মোৰ এই চমু বক্তব্য ইয়াতে সমাপ্ত কৰিছোঁ। তেখেতে বহুত অনুদান আগবঢ়াইছে আমাৰ এইখন বিদ্যালয়ত। তেখেতে এজন ভাল সমাজসেৱক আমি জানো। গতিকে তেখেতকো আজিৰ এই সভাতেই মই মানে ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা বা বিদ্যালয়ৰ তৰফৰ পৰা মানে আশীৰ্বাদ হিচাপে ক'ব পাৰোঁ। যদিও তেওঁৰ কাৰ্যকাল গুচি গৈছে, তথাপিও আমাৰ এই অনুষ্ঠানবিলাকৰ যিহেতু হিত চিন্তা তেখেতে কৰিছিলে, আমি আশীৰ্বাদ দান কৰিছোঁ যাতে তেখেতে আগলৈ আৰু সমাজ সেৱা কৰিবৰ কাৰণে আগুৱাই থাকে আৰু ভগৱানে তেখেতক আল্লাই তেখেতক মানে কৃপা কৰে যাতে আমাৰ এই অনুষ্ঠানবিলাকত তেখেতে সেৱা আগবঢ়াব পাৰে। যিয়ে নহওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি আমাৰ এইখন বিদ্যালয়ৰ বা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাৰ বাইদেউসকল আছে, তেখেতলোকে বিভিন্ন পৰামৰ্শ আগবঢ়াব আৰু সামৰণিত